থাকিব পাৰে 10 টকা এটা দালালে লওক ঘৰৰ নামত আমি উপযুক্ত হিচাপ যদি দিব নোৱাৰে সেইকাৰণে যিটো মিছা বদনামটো দিছে সেইটোকে বিচাৰ হ'ব কিন্তু প্ৰশাসন আহিব প্ৰশাসনক আমি জনাম বা প্ৰশাসনৰ ওপৰত আমাৰ হ'ল ৰাইজে জনাব আৰু হ'ল ৰাইজে জানে ৰাইজৰ কাৰণে তাৰমানে বহুতখিনি তাৰমানে আগ্ৰহ আছে ৰাইজৰ সদায় ৰাইজৰ পক্ষত আছে আমাৰ আপোনাৰ এখিনিয়ে আমাৰ সাংবাদিকসকল আহিছে আমাৰ ৰাইজৰ মানুহখিনি আহিছে যিখিনি মানুহে পইচাটো লৈছে ছেক্ৰেটাৰী আৰু মেম্বৰে গোটাইখিনি মানুহ আমাৰ সাংবাদিক ভাইসকলৰ আগত স্কুলত কৈ দিব লাগিব আৰু জানালে কেনেকুৱা লাগে সেইখিনি আপোনালোকে কৈ দিব লাগিব কোনোবা দিনা যদি কাৰোবাৰ তাতে 10 টকা খুজিছে আমাৰ দক্ষিণ সমাজত 350 ঘৰ মানুহৰ আগত সেইটোও কৈ দিব লাগিব সেইটো স্পষ্ট কৈ দিব লাগিব সাংবাদিকক কৈ দিলে হয় আমাৰ স্পেচাৰো আহি আছে আমাৰ চাৰ্কল অফিচাৰ আহি আছে গোটেইকেইটাৰ আগত কথাখিনি কৈ দিলে হয় সিহঁতে আজি ফটো এটা মাৰি ল'ব লাগিব চাৰ্কল অফিচাৰ আজি ফটো মাৰি ল'ব সেইটো নহয় চাৰ্কল অফিচাৰ আজি ঘৰৰ ফটোখিনি মাৰি লৈ যাব মই ক'ব লগা এইখিনি আমি সভাপতি ইমান ঠাইটা কৰি ধন্যবাদ জনাইছোঁ এতিয়া আমাৰ ৱাৰ্ডৰ প্ৰাক্তন মেম্বাৰ সুলেমান তালুকদাৰ তেখেতক আমি 2 এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ সুলেমান তালুকদাৰক আমি 2 এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ তাৰমানে যেতিয়া যিহেতুটো হৈ গ'ল যিহেতুটো হোৱাৰ পিছত লিষ্টত নামটো আহিলে আগৰ পঞ্চায়তত ষ্টাফত মানে ভেৰিফিকেশ্যন কৰিব দিলে সেইটো কথা শুনা পাই চাঞ্চিলক আমি ফোন কৰি আনিছিলোঁ আমাৰ গাঁৱৰ যিহেতুখিনি আপুনি কৰি দিয়ক ইয়াৰ পিছত সি আহিলে অহাৰ পিছত সি ক'লে যে 5,000 টকা আমাৰ লাগিব নহ'লে আমি ফটো নমাৰোঁ মই ক'লোঁ নাই যে 5,000 টকা দিছোঁ আমাৰ আইডিয়াত কোনো ফটো কৰিব নোৱাৰে আমাৰ আইডিয়াত ধৰি যোৱা সিমান ক্ষেত্ৰত মানুহে বেছি গতিকে 5,000 টকাটো কোনেও দিব নোৱাৰে লগতে আমাৰ বৰাকীয়া ৱাৰ্ড নম্বৰ জহুৰৰ লগত আছিলে তাৰ সন্মুখতো মই ক'লোঁ কথাখিনি জানি দিলক সি কিন্তু ডাইৰেক্ট কথা ক'লে যে মই পইচা নোহোৱাকৈ ফটো নামাৰোঁ আমাৰ ৱাৰ্ড মেম্বাৰো তাতে কোনো প্ৰতিবাদ নকৰিলে তাৰপিছত মই ক'লোঁ আপুনি ফটো মাৰিবনে নাই বোলে নাই পইচা নোহোৱাকৈ মই ফটো নামাৰোঁ বোলে তেনেহ'লে আপুনি যাওক আমি বেলেগ ব্যৱস্থা কৰিম তাৰপিছত সি আমাৰ পৰা গুচি গৈছে বেলেগৰ পৰা আৰু কোনোবাৰ পৰা পইচা যোনে দিছে সেইসকলৰ ফটোকেইটা মাৰি সি গুচি গৈছে আৰু যিবিলাকে পইচা দিয়া নাই তাৰ ফটোবিলাক মাৰা নাই সেইখিনি